Hello guys, a warm welcome to my channel Tube Master. Guys, basically এই চেনেলটো তোমালোকলৈ তৈয়াৰ কৰিছোঁ যাতে সকলোখিনিয়ে বেচিক্স মেথছ বুজি পায়। ফৰ এক্সাম্পল ক্লাছ 9, 10, 8, 9, 10 চবৰ কাৰণে মই এটা সৰু সৰু মই ভিডিঅ' বনাই দিম। তাত বেচিক্স মেথছ বুজাই দিয়াকৈ তোমালোকক আৰু লগতে যেনেকৈ SSC এক্সামছ আৰু ইণ্ডিয়ান আৰ্মি এক্সামছ আছাম গভৰ্ণমেণ্টৰ যিকোনো গভৰ্ণমেণ্ট এক্সামবোৰলৈ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে সুবিধা হোৱাকৈ। আচলতে মেইন থিংটো কি জানানে? যিমান ডাঙৰ কুৱেশ্যন দেখিলেও আমি হঠাৎ ভয় খাই যাওঁ, ঠিক আছে? এই ভয় খাই যোৱাটোৰ পৰা বাচিবৰ কাৰণে কেনেকৈ বেচিক্স মেথছটো ষ্ট্ৰং কৰিম বা এটা ডাঙৰ কুৱেশ্যন ছল্ভ কৰাৰ আঁৰত কি কি কথা লুকাই থাকে, যেনেকৈ সৰু সৰু ফৰ্মুলা, ধৰি লোৱা A+B² ফৰ্মুলাটো তুমি নাজানা, তেন্তে ডাঙৰ কুৱেশ্যন এটা ছল্ভ কৰিবৰ কাৰণে কেনেকৈ কৰিবা? তো বেচিকেলি মই এটা ভিডিঅ' ষ্টাৰ্ট কৰিম যাৰ পৰা তোমালোকে বেচিক্স মেথছ 0 to 100%লৈকে তোমালোকে শিকিবা। ফৰ এক্সাম্পল মই প্লাছ মাইনাছৰ পৰা ষ্টাৰ্ট কৰিম, গৈ তোমালোকক ডিভাইড মাল্টিপ্লাই শিকাম এণ্ড বদমাছৰ ৰুলবোৰ শিকাম, কেনেকৈ যে বদমাছৰ কুৱেশ্যনটো ছল্ভ কৰিব লাগে, আৰু বিভাজ্য টাইপৰ বিভিন্ন বস্তু মই শিকাবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ মেথছটো ষ্ট্ৰং হৈ যায় আৰু তোমালোকে এপ্টিটিউডৰ কুৱেশ্যন ভয় নকৰাকৈ সকলোবোৰ ছল্ভ কৰিব কাৰণে সাহস কৰিবা। চ' মই চেনেলটো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান বেছিক কথা কৈ লওঁ, আৰু মই প্ৰায় কেজুৱেলি কৈছোঁ বিকজ আই হেভ নট মাছ এক্সপিৰিয়েঞ্চ ইন ইউটিউব চেনেলছ। চ' এইটো মই ফাৰ্ষ্ট ইউটিউব চেনেল গ্ৰ' কৰিব ট্ৰাই কৰিছোঁ। কিন্তু মই পঢ়োৱা প্ৰায় 10 years এক্সপিৰিয়েঞ্চ আছে। মই ক্লাছ 9, 10ৰ ষ্টুডেণ্টছ মই প্ৰায় 10 years আগৰ পৰা মই পঢ়াই আছোঁ, ঠিক আছে? আৰু মেইন থিং ইজ কি, মই নিজৰ ইন্ট্ৰডাকশ্যন দি লওঁ প্ৰথম। চ' মাই নেম ইজ লক্ষ্যজিৎ দাস এণ্ড আই হেভ কমপ্লিটেড মাই BTech ফ্ৰম NIT কুৰুক্ষেত্ৰ। চ' মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ NIT কুৰুক্ষেত্ৰৰ পৰা কম্পিউটাৰ চায়েন্স ব্ৰাঞ্চত। মই নাও আই এম এন ছফ্টৱেৰ ইঞ্জিনিয়াৰ, ঠিক আছে? আৰু মই নিজৰ ক্লাছ 12 কমপ্লিট কৰিছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় এণ্ড আফটাৰ ডেট আই হেভ জইণ্ড চুপাৰ 30, ঠিক আছে? তাৰ আগতে মই ক্লাছ 10লৈকে জৱাহৰ নৱোদয় বিদ্যালয়তে পঢ়িছিলোঁ, আৰু মই এই ক্লাছ 10ত পঢ়াৰ অৱস্থাৰ পৰাই সৰু সৰু ল'ৰা ছোৱালীবোৰক মই মেথছ পঢ়াবলৈ চেষ্টা কৰিছিলোঁ, আৰু এজ এ টিউশ্যন মই সিহঁতক পঢ়াই আছিলোঁ। আৰু আফটাৰ 10ৰ পিছতো মই সকলোকে পঢ়াব চেষ্টা কৰিছোঁ, আৰু যিমান পাৰোঁ নিজৰ ফালৰ পৰা দিব চেষ্টা কৰিছোঁ। একৰ্ডিং টু মাই নলেজ মই চাগে বুজাবলৈ কাৰণে সক্ষম হৈছোঁ, সেইবাবে শিক্ষাৰ্থীৰে বহুত ষ্টুডেণ্ট পাছ কৰিছে। ক্লাছ 10ৰ হওক বা ক্লাছ 12ৰ হওক, মই আগৰ পৰাই গাইডেঞ্চ দিছোঁ, আৰু লগতে নিজৰ ভাইটি মোৰ NEET কোৱালিফাই কৰাত মই শেষ চেষ্টা কৰিছোঁ তাৰ বাবে। আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এণ্ড শ্বেয়াৰ কৰিব। মই আপোনালোকলৈ বিভিন্ন ধৰণৰ ভিডিঅ' লৈ আহিম, কেনেকৈ সহজ উপায়েৰে আপোনালোকে মেথছ ছল্ভ কৰিব পাৰিব, বা পাজলছত আপোনালোকে কেনেকৈ লাগি নধৰিব, কেনেকৈ পাজল ছল্ভ কৰিব লাগে, ৰিজনিং কুৱেশ্যনবোৰ মই ছল্ভ কৰি দিম। লগতে 9, 10, 8, 9, 10ৰ মই সকলো ভিডিঅ' বনাই দিম, ভিডিঅ' চিৰিজ বনাম, যাতে আপোনালোকে গোটেইখিনিয়ে সহজ উপায়েৰে কিবা এটা লাভ কৰিব, মেথছ পঢ়িব লাভ কৰিব পাৰে। আপোনালোকে টিউশ্যন নোহোৱাকৈ কেনেধৰণে ইউটিউবৰ পৰা চাই আপোনালোকে সকলো মেথছ পঢ়িব পাৰে, মই ইজি ৱেত শিকাই যাম, আপোনালোকক ট্ৰাই কৰিম। আৰু বেচিকেলি মই বাইক গাইডছ তোমালোকক কৈছোঁৱে যে মই এই জাৰ্ণিটো ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰিছোঁ। চ' মে বি আই হেভ নট লটছ অফ এক্সপিৰিয়েঞ্চ টু টিচ ইন ইউটিউব। চ' তোমালোকে হেল্প কৰিবা বুলি মই হোপ ৰাখিছোঁ। থেংক ইউ।